মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 5 বছৰে অসমক সন্মুখৰ পৰা নেতৃত্ব দি বিকাশৰ দুৰন্ত গতিত আগুৱাই নিছে। মুখ্যমন্ত্ৰীৰ উদ্যোগত চৰকাৰী আঁচনিসমূহে সৰ্বস্তৰ ৰাইজৰ কল্যাণ সাধন কৰিছে। কল্যাণকামী ৰাইজৰ সুভাষিক লৈ পুনৰ এবাৰ ৰাইজৰ সেৱা কৰিবলৈ সাজু মাজুলীৰ বিধায়ক ভুৱন গাম। বিধায়ক হোৱাৰ দিনৰে পৰাই মই ৰাইজৰ কাষতে আছো। মাজুলীত এইবাৰো বিজেপিয়ে সুনামীৰ সৃষ্টি কৰিব। উন্নয়নৰ পক্ষত থাকি মাজুলীবাসীয়ে মৰম দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই যিদিনাৰ পৰা বিধায়ক হৈছোঁ এইদিনাৰ পৰাই ৰাইজৰ মাজত সোমাই গৈছোঁ। মই মাজুলীত 90% ৰাইজৰ মাজত টাইম দিওঁ। গাঁৱৰ চোতালে চোতালে বৈঠক বহিছোঁ। গোটেই যি চোতালে বৈঠকত ৰাইজৰ সভা অভিযোগ এইবোৰ লৈছোঁ। ৰাইজে যিবোৰ সভা অভিযোগ মোক জনাইছে এইবোৰ সমাধান কৰি ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীক যিধৰণে উজ্বলাই তুলিলে এইটো প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া স্বীকাৰ কৰি লৈছে। কাৰণ কংগ্ৰেছ চৰকাৰ 60 বছৰ হ'ল, এই 60 বছৰত কোনো কাম কৰিব নোৱাৰিলে বুলি ক'ব পাৰি। এতিয়া এই 10 বছৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাট মাজুলী দলং দিবলৈ সক্ষম হ'ল। লখিমপুৰ যাব পৰাকৈ দোনাগুৰি দলং দিয়া হ'ল, জিলা দিয়া হ'ল, জিলা ইণ্ডিকেটেড DC অফিচ দিয়া হ'ল, লগতে ইউনিভাৰ্চিটি দিয়া হ'ল, পলিটেকনিক কলেজ দিয়া হ'ল, মডেল কলেজ দিয়া হ'ল। মই আপোনাক এইটোৱে জনাইছোঁ, মাজুলীৰ ৰাইজে 99% ভোট দিবৰ কাৰণে ৰেডি হৈ আছে। ইন্দ্ৰনীল পেগু মই এটাই ক'ব বিচাৰোঁ, ৰাইজৰ মাজত সোমাব পৰা নাই। ৰাইজক আজিলৈকে কোনো ব্যক্তিক চিনি পোৱা নাই। কলেজত চাকৰি কৰিছিল, কলেজতে আবদ্ধ হৈ আছিল। মই ভাবোঁ তেখেতক কোনো প্ৰত্যাহ্বান বুলি নাভাবোঁ।